নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এনেকুৱা এটা টনিকৰ কথা আলোচনা কৰিম যিটো টনিক আমি ফ্ৰীতে পাওঁ, ৰাতি খাব লাগে আৰু সঠিক নিয়মত খাব লাগে। যদি সঠিক নিয়মত আমি নেখাওঁ তেতিয়া আমি নজনাকৈ আমাৰ কিছুমান বেমাৰ হয় আৰু সঠিক নিয়মত খাব জানিলে আমাৰ সহজতে একো বেমাৰ নহয়। এই টনিকটো আমি ফ্ৰীতে পাওঁ কাৰণে একেবাৰে গুৰুত্ব নিদিওঁ, কিন্তু এই টনিকটোৰ ওপৰত নানা ধৰণৰ ৰিচাৰ্চ বা গৱেষণা হৈছে আৰু নানা ধৰণৰ ইম্পৰ্টেণ্ট তথ্যও উদ্ঘাটন হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত এই টনিকটোৱে কি সহায় কৰে সেইবোৰ শুনিলে হয়তো আপোনালোক আচৰিত হ'ব। এই ফ্ৰীতে পোৱা টনিকটোৰ নাম হৈছে টোপনি। সুনিদ্ৰা বা গুড শ্লিপে কেনেকৈ আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সহায় কৰে সেই কথাবিলাক জানি লওঁ আহক। সুনিদ্ৰা বা গুড শ্লিপ আমাৰ ব্ৰেইনৰ কাৰণে এটা টনিক, কিন্তু কিয় আৰু কেনেকৈ? আমি যেতিয়া ৰাতি শুই থাকোঁ তেতিয়া আমাৰ মগজু বা ব্ৰেইনটো ডিটক্স হয়, অৰ্থাৎ আমাৰ মগজুত যিমানবিলাক অলাগতিয়াল বৰ্জিত পদাৰ্থ বা টক্সিনছৰ উৎপাদন হয় সেইবিলাক ৰাতি শুই থাকোঁতে ব্ৰেইনে এলিমিনেট কৰে বা নিষ্কাশন কৰে। আৰু এই প্ৰচেছটো ভালদৰে হৈ থাকিলে আমাৰ মেমৰি পাৱাৰ ঠিকে থাকে, এটেনশ্যন কনচেনট্ৰেশ্যন ঠিকে থাকে, অৰ্থাৎ আমাৰ মগজুটো এক্টিভ হৈ থাকে বা কাৰ্যক্ষম হৈ থাকে। কিন্তু যিসকলে ৰাতি টোপনি ক্ষতি কৰে বা যিসকলে এভাৰেজ 6 ঘণ্টাতকৈ কম শুৱে তেওঁলোকৰ এই প্ৰচেছটোৰ খেলিমেলি হয় বা বাধাপ্ৰাপ্ত হয়, যাৰ কাৰণে তেওঁলোকে কেতিয়াবা কথা পাহৰে বা অন্যান্য সমস্যাৰ সন্মুখীন হয়। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে যি মানুহে ৰাতি টোপনি ক্ষতি কৰে বা যি মানুহে ৰাতি এভাৰেজ 6 ঘণ্টাতকৈ কম শুৱে তেওঁলোকৰ মগজু বা ব্ৰেইনত বিটা এমাইলয়েড নামৰ এটা বিশেষ ধৰণৰ প্ৰটিনৰ উৎপাদন বৃদ্ধি হয়। আৰু এই বিটা এমাইলয়েডৰ উৎপাদন বৃদ্ধি হ'লে বা ব্ৰেইনত এইটোৰ পৰিমাণ বাঢ়ি গ'লে মানুহে কথা পাহৰিবলৈ ধৰে। আৰু ই বয়স হ'লে ডিমেনচিয়া, এলজাইমাৰ আদিৰ ৰোগৰো কাৰণ হ'ব পাৰে, আৰু ই এপিলেপচি, উন্মাদ আদিৰ দৰে ৰোগৰো কাৰণ হ'ব পাৰে। ৰিচাৰ্চ বা গৱেষণাৰ তথ্যৰ মতে যি মানুহে ৰাতি টোপনি ক্ষতি কৰে তেওঁলোকৰ কেতিয়াবা স্বাভাৱিক টোপনি নহা হয়গৈ আৰু ইনচমনিয়া বা নিদ্ৰাহীনতাৰ কাৰণ হ'ব পাৰে। ইনচমনিয়া বা নিদ্ৰাহীনতা হোৱা মানুহৰ সাধাৰণতে এংজাইটি, ডিপ্ৰেশ্যন আদি বেমাৰবিলাকো বেছি হয়, কাৰণ একেৰাহে বহুদিন নুশুলে বা ৰাতি টোপনি ক্ষতি কৰিলে ব্ৰেইনৰ নিউৰ'কেমিকেলছ বা নিউৰ'ট্ৰান্সমিটাৰৰ বেলেঞ্চ বা ভাৰসাম্য নষ্ট হৈ যায়, যাৰ কাৰণে এই বেমাৰবিলাকৰ সম্ভাৱনাও বহুখিনি বাঢ়ি যায়। সেইকাৰণে আজিকালি হয়তো মানুহৰ এংজাইটি, ডিপ্ৰেশ্যন আদি বেমাৰবিলাক আগৰ তুলনাত বাঢ়িবলৈ ধৰিছে, কাৰণ আজিকালি মানুহে টোপনি বা শোৱাৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে। সুনিদ্ৰা বা ভাল টোপনিক নেচাৰেল ইমিউনিটি বুষ্টাৰ বুলি ক'ব পাৰি, কিন্তু কিয়? ৰাতি যেতিয়া আমি শুই থাকোঁ তেতিয়া আমাৰ বডি বা শৰীৰটো ৰিপেয়াৰ হয় আৰু ৰিজেনেৰেট হয়। ইয়াৰ উপৰিও আমাৰ দেহৰ ইমিউনিটি বৃদ্ধি কৰা এণ্টিবডিবিলাকৰ উৎপাদন বৃদ্ধি হয় আৰু বীজাণুৰ বিৰুদ্ধে যুঁজ কৰা WBC বা শ্বেতৰক্তৰ উৎপাদন বৃদ্ধি হয় আৰু কেঞ্চাৰ প্ৰতিৰোধী নেচাৰেল কিলাৰ চেলৰ উৎপাদন বৃদ্ধি হয়। কিন্তু যি মানুহে টোপনি ক্ষতি কৰে বা যি মানুহে ৰাতি এভাৰেজ 6 ঘণ্টাতকৈ কম শুৱে তেওঁলোকৰ এই সকলোবিলাক নেচাৰেল প্ৰচেছত বাধাপ্ৰাপ্ত হয়, যাৰ কাৰণে তেওঁলোকৰ দেহৰ ইমিউনিটি কমি যায় আৰু তেওঁলোক খুব সঘনাই চৰ্দি, কাহ, এলাৰ্জি আদি ৰোগত ভুগি থাকে। গতিকে দেহৰ ইমিউনিটি বঢ়াবলৈ অন্য টনিক, ভিটামিন একো খাব নালাগে, ৰাতি ভালদৰে শুলেই হ'ল, অৰ্থাৎ সুস্বাস্থ্যৰ বাবে সুনিদ্ৰাৰ প্ৰয়োজন। সুনিদ্ৰা বা ভাল টোপনি আমাৰ হাৰ্টৰ কাৰণে এটা টনিকৰ দৰে, কিন্তু কেনেকৈ? ৰাতি যেতিয়া আমি শুই দিওঁ তেতিয়া আমাৰ হাৰ্ট ৰেট আৰু ব্লাড প্ৰেছাৰটো নৰ্মেল বা স্বাভাৱিক হৈ থাকে। গোটেই দিনটো আমি যিবিলাক ফিজিকেল আৰু মেণ্টেল ষ্ট্ৰেছ লওঁ তাৰ প্ৰভাৱ আমাৰ সম্পূৰ্ণ চাৰ্কুলেটৰী ছিষ্টেম বা ৰক্ত পৰিবহণ তন্ত্ৰৰ ওপৰত পৰে। গোটেই ছিষ্টেমটো ডিষ্টাৰ্ব হয়, হাৰ্টৰ ওপৰত এক্সট্ৰা লোড বা বোজা পৰে। কিন্তু ৰাতি শুই দিয়াৰ লগে লগে আমাৰ সম্পূৰ্ণ চাৰ্কুলেটৰী ছিষ্টেমটোৱে বিশ্ৰাম পায়, দেহে বিশ্ৰাম পায়, হাৰ্টটোও বিশ্ৰাম পায়, যাৰ কাৰণে ৰাতিপুৱা শুই উঠি হাৰ্টটো পুনৰ এক্টিভ হয় বা ৰিবুট হয়। আৰু এনেদৰে যদি আমি ভাল টোপনি নিতৌ যদি লোৱাৰ অভ্যাস কৰোঁ তেতিয়া আমাৰ হাৰ্টটো হেল্ডি হৈ থাকে। গতিকে ভাল টোপনি আমাৰ হাৰ্টৰ কাৰণে এটা টনিকৰ দৰে। কিন্তু একেৰাহে বহুত দিন ধৰি টোপনি ক্ষতি কৰিলে বা যি মানুহে ৰাতি টোপনি ক্ষতি কৰে বা এভাৰেজ 6 ঘণ্টাতকৈ কম শুৱে তেওঁলোকৰ এই প্ৰচেছটো খেলিমেলি হয়, যাৰ কাৰণে হাৰ্ট ৰেট, ব্লাড প্ৰেছাৰ বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে আৰু হাৰ্ট ৰেট বা ব্লাড প্ৰেছাৰ বাঢ়ি গ'লে হাৰ্ট এটেক, ষ্ট্ৰ'ক আদি হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। গতিকে হাৰ্টৰ কাৰণে টোপনি এটা ভাল টনিকৰ দৰে। টোপনিক আমাৰ স্কিনৰ কাৰণে এটা টনিক বুলি কোৱা হয়, কিন্তু কিয়? টোপনিয়ে আমাৰ স্কিনখন নেচাৰেলি ধুনীয়া কৰে, সেইকাৰণে টোপনি কোৱা হয় বিউটি শ্লিপ। আমি যেতিয়া ৰাতি শুই থাকোঁ তেতিয়া আমাৰ স্কিনখন ৰিপেয়াৰ হয় আৰু ৰেজুভিনেট হয়। স্কিনত জমা হোৱা ডেড স্কিন চেল বা মৃত কোষৰ দ্ৰৱবিলাক দূৰ হৈ যায়, স্কিনখন নেচাৰেলি ধুনীয়া হৈ পৰে। ৰাতি শুই থাকোঁতে আমাৰ স্কিনৰ কলাজেন নামৰ প্ৰটিনবিধৰ উৎপাদনো বৃদ্ধি হয়, যাৰ কাৰণে আমাৰ স্কিনত সোনকালে বয়সৰ চাপ নপৰে, কাৰণ কলাজেনে আমাৰ স্কিনখন টাইট কৰি ৰাখে, ফাইন লাইনছ, ৰিংকলছৰ সমস্যাবিলাকো দূৰ কৰে।
ৰাতি শুই থাকোঁতে আমাৰ চকুৰ গুৰিৰ পতাত ভালদৰে ব্লাড চাৰ্কুলেশ্যন হয়, যাৰ কাৰণে আণ্ডাৰ আই পাফিনেছ, আণ্ডাৰ আই ডাৰ্ক চাৰ্কুল এই সমস্যাবিলাকো সহজতে নহয়। আৰু ৰাতি ভালদৰে শুলে মুখত শালমন বা অন্যান্য গুটি ওলোৱা সমস্যাবিলাকো কমি থাকে। কিন্তু যি মানুহে ৰাতি টোপনি ক্ষতি কৰে তেওঁলোকৰ স্কিনখন দেখাত ডাল হৈ পৰে বা স্কিনৰ গ্ল'টো নাইকিয়া হয়। আৰু যি মানুহে ৰাতি টোপনি ক্ষতি কৰে তেওঁলোকৰ মুখত সোনকালে বয়সৰ চাপ পৰে, চকুৰ গুৰি কলা পৰে বা আণ্ডাৰ আই পাফিনেছৰ সমস্যা হয়। আৰু যি মানুহে ৰাতি টোপনি ক্ষতি কৰে তেওঁলোকৰ পিম্পলছ বা গুটি ওলোৱাৰ সমস্যাও বৃদ্ধি হয়। কাৰণ যেতিয়া টোপনি ক্ষতি কৰা যায় তেতিয়া আমাৰ দেহত কৰ্টিজল নামৰ হৰমনটোৰ উৎপাদন বৃদ্ধি হয়। আৰু এই কৰ্টিজল নামৰ হৰমনটোৱে আমাৰ স্কিনৰ যিবিলাক চিবেচিয়াছ গ্লেণ্ড আছে, তৈলগ্ৰন্থি আছে, সেইবিলাকক এক্টিভেট কৰে, যাৰ কাৰণে তেলৰ উৎপাদন বৃদ্ধি হয় আৰু শালমন বা পিম্পলছৰ সমস্যা বা গুটিৰ সমস্যা বৃদ্ধি হয়। গতিকে আমাৰ স্কিনৰ কাৰণে টোপনি হৈছে এটা নেচাৰেল টনিক, যাক কোৱা হয় বিউটি স্লিপ। টোপনিয়ে কি কি বেমাৰ নেচাৰেলি প্ৰতিৰোধ কৰিব পাৰে আৰু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰে? ভাল টোপনিয়ে আজিকালি হৈ থকা কিছুমান মেটাবলিক ডিজিজ বা বিপাকজনিত ৰোগ নেচাৰেলি প্ৰতিৰোধ কৰিব পাৰে, যেনে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদবহুলতা আৰু হাইপ'থাইৰয়ডিজম। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে যি মানুহে ৰাতি এভাৰেজ 6 ঘণ্টাতকৈ কম শুৱে তেওঁলোকৰ দেহত ঘ্ৰেলিন নামৰ হৰমনটোৰ উৎপাদন বৃদ্ধি হয়, যাক কোৱা হয় হাংগাৰ হৰমন। ঘ্ৰেলিনে মগজুলৈ ভোক লগাৰ সংকেত পঠিয়ায়। তেওঁলোকৰ দেহত লেপটিন নামৰ হৰমনটোৰ উৎপাদন কমি যায়। লেপটিনে মগজুলৈ ভোক নলগাৰ সংকেত পঠিয়ায়। গতিকে তেওঁলোকৰ ভোক বাঢ়ে আৰু বিশেষকৈ চুগাৰ আৰু ফেট থকা খাদ্যৰ প্ৰতি তেওঁলোকৰ এডিকশ্যন বা আসক্তি বাঢ়ি যায় বা ক্ৰেভিংছ বাঢ়ি যায়, যাৰ কাৰণে তেওঁলোক মেদবহুলতাৰ সমস্যাত ভোগা দেখা যায় বা কেতিয়াবা উচ্চ ৰক্তচাপ, কলেষ্ট্ৰলৰ সমস্যা, হাইপ'থাইৰয়ডিজম এনেকুৱা সমস্যাবিলাকত ভোগা দেখা যায়। কাৰণ তেওঁলোকৰ দেহত বিপাকজনিত কিছুমান খেলি মেলি হয় বা হ'ব পাৰে। আৰু যি মানুহে ৰাতি ভালদৰে শুৱে তেওঁলোকৰ এই হৰমনৰ বিসংগতিবিলাক নহয় বা যিবিলাক মেটাবলিক ডিজঅৰ্ডাৰ হয় সেইবিলাকৰ সম্ভাৱনা কমি যায়। গতিকে আজি টোপনিৰ বিষয়ে আপোনালোকক মই জনা সকলো কথা শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰিব, যাতে আনৰো সহায় হয়। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।